চাষিরা। আমি সম্মানীয় বিধায়ক মহোদয় শ্রদ্ধাঞ্জলি অনুষ্ঠান রূপায়ণ করবে অনুরোধ জানাচ্ছি। ইতিমধ্যে এইটো অনুষ্ঠান আৰম্ভ হৈছে ২৬ জানুৱাৰী তাৰিখৰ পৰাই আমাৰ ইয়াত অনুষ্ঠিত হৈছে বন্তি প্ৰজ্বলন কৰা হৈছিল সেইদিনা শ্বহীদ তৰ্পণ কৰা হৈছিল আৰু যোৱাকালি আমাৰ ইয়াতে কৃষিভিত্তিক প্ৰদৰ্শনী এখন অনুষ্ঠিত হৈছে কৃষি বিভাগৰ সৌজন্যত লগতে মীন বিভাগ আৰু অন্যান্য বিভাগেও ইয়াতে ভাগ লৈছে কৃষি বিভাগৰ কৃষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠান এটাও অনুষ্ঠিত হৈছে আৰু কৃষি বিভাগৰ বৈজ্ঞানিকসকলৰ লগতো মত বিনিময় অনুষ্ঠান হৈছে আজি পতাকা উত্তোলন কৰা হ'ল শ্ৰদ্ধা তৰ্পণ কৰা হৈছে আৰু অলপ পিছত ৰাজহুৱা সভা এখনো অনুষ্ঠিত হ'ব য'ত চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় লগতে কৃষি বিভাগৰ মন্ত্ৰী মহোদয়ো আহি আছে তেখেতে ভাগ ল'ব আৰু আমি ইয়াতে সমবেত ৰাইজৰ উপস্থিতিত কৃষক পৰিয়ালৰ আৰু শ্বহীদ পৰিয়ালৰ যিখিনি আছে সন্তানসকল তেখেতসকলকো আমি সম্বৰ্ধনাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ দৰং প্ৰশাসনৰ ফালৰ পৰা। আপোনালোকে গম পায় যে আমাৰ প্ৰথম যিটো নেকি গণৰাজ্য দিৱস এই গণৰাজ্য দিৱসৰ দিনাখনেই আমি এইবাৰ এই অনুষ্ঠানটো শুভাৰম্ভণি কৰিছোঁ যোৱাবেলিৰ দৰে বা আগৰ দৰে। এইবাৰ আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ এই যিগৰাকী মুক্তিযোদ্ধা আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ একেবাৰে অন্যতম হোতা পণ্ডিত দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰ তেখেতৰ ঘৰলৈ গৈ এটা অতি নাচুত এটা ঘটনা তেখেতৰ ঘৰত হৈছিলে অৰ্থাৎ তেখেতৰ ঘৰখনকেই ব্ৰিটিছে মানে আমাৰ ছাউনি হিচাপে অৰ্থাৎ আৰক্ষী ছাউনি হিচাপে ব্যৱহাৰ কৰিছিল আৰু সেই ঘটনাটোকে লৈ তেখেতসকলৰ পৰিয়ালৰ লগত আলোচনা কৰিছিলোঁ আৰু তেখেতসকলে কৈছে যে ইয়াত এটা স্মাৰক বা ঐতিহ্য ভৱন এটা নিৰ্মাণ কৰিব লাগে তেখেতৰ বা শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত আৰু সেই লৈ পেলাই আমি আমাৰ ইয়াৰ অসম জিলাৰ আমাৰ সকলো প্ৰশাসক বা আমি সকলোৱে গৈ তেওঁলোকৰ ঘৰত গৈ আমি সেইদিনাখনেই আমি আলোচনা কৰিছিলোঁ আৰু সেইমতে অকল এয়ে নহয় যিমানবোৰ ইয়াত মানে শ্বহীদ আমাৰ কৃষক শ্বহীদৰ ৰাস্তা ঘাট ইতিমধ্যে আমি আগতে 12টা নিৰ্মাণ কৰিছিলোঁ এইবুলি আমি প্ৰায় 7টা নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ তাৰমানে আমাৰ কৃষক শ্বহীদসকলক যাতে আমি তেওঁলোকৰ ঘৰলৈ যোৱা বাট পথবিলাক যাতে সুন্দৰভাৱে মানে যি ধৰণে দিক নিৰ্ণয়কাৰী যিবিলাক নিৰ্দেশনা আছে সেইবিলাক দি আমি যাতে অতি সুন্দৰকৈ তেওঁলোকৰ বাট পথবিলাক নিৰ্মাণ কৰিব পাৰোঁ সেইটো যিটো আমি আৰম্ভ কৰিছিলোঁ এই আৰম্ভণিতে শেষ পৰ্যায়ত আৰু আজিও আমি কেইটামান পথ আমি ঘোষণা কৰিম সেই পথৰ কাম 2 দিনতে আৰম্ভ হ'ব যিকেইটা পথ আমাৰ শ্বহীদ পৰিয়ালৰ স্মৃতিত আমি কৰা হৈছে আমি এইবাৰ তেনেকৈ মন্ত্ৰী বহুকেইজনক মাতিছিলোঁ কিন্তু মাতিছিলোঁ তেখেতসকল সকলোৱে নিৰ্বাচনৰ কামবিলাকত বা অন্যান্য নিজৰ ঠাইত ব্যস্ত তথাপিতো আমাৰ মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি 2-এগৰাকী আহিব আৰু আমাৰ যিসকল আমাৰ বিশিষ্ট ব্যক্তি আৰু দৰঙৰ গোটেই মানুহখিনিকে মতা হৈছে এইটো আমাৰ উৎসৱ এই উৎসৱত মানে প্ৰত্যেকেই গম পায় যে আজিৰ দিনটোত তেওঁলোক আহিবই ইয়াতে সকলোৱে ইয়াতে আমাৰ কৃষক শ্বহীদসকলক প্ৰণাম জনাবই গতিকে এই যিটো নেকি আমাৰ এটা উৎসৱমুখৰ পৰিৱেশটো আমি ম্লান পৰিবলৈ দিয়া নাই আৰু সেইকাৰণেই যি ধৰণে আমি 3 দিনীয়া কাৰ্যসূচী আগতে আৰম্ভ কৰিছিলোঁ উৎসৱমুখৰ এইবাৰো উৎসৱমুখৰে হ'ব মাথোন আমি অকণমান ৰাজনৈতিক যিটো নেকি পৰিৱেশৰ কাৰণে সেই দিশটোত আমি বেছি গুৰুত্ব দিয়া নাই।